ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা ডাঙৰ খবৰ। AIDFৰ সৈতে এতিয়া দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ হতাহতি। উচ্ছেদস্থলীত উপস্থিত হৈ AIDFে ঘটনাৰ বুজ ল'বলৈ গৈছিল কেইবাগৰাকীও বিধায়ক আৰু AIDFৰ কেইবাগৰাকীও বিধায়ক উপস্থিত হোৱাৰ লগে লগে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু তাৰ পাছতে পৰিস্থিতি হৈ পৰিছে উত্তপ্ত। ষ্টাৰ চিমেন্টছ প্ৰেজেন্স টাইমিট বিগ ব্ৰেকিং এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছো। গোৱালপাৰাৰ উচ্ছেদস্থলীত আৰক্ষী আৰু AIDFৰ বিধায়কৰ এক প্ৰকাৰ হতাহতি পৰিৱেশ। উচ্ছেদিতৰ খবৰ ল'বলৈ AIDFৰ কেইবাগৰাকীও বিধায়ক সহিতে এটা বৃহৎ সজাতি দল উপস্থিত হৈছিল আৰু AIDFৰ দলটোক আৰক্ষীয়ে ঘটনাস্থলীলৈ যাবলৈ উচ্ছেদস্থলীলৈ যাবলৈ এক প্ৰকাৰ আদবাটতে বাধা দিয়াৰ খবৰ আহি পৰিল আৰু উচ্ছেদস্থলীৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগতে তেওঁলোকক আবদ্ধ কৰা হ'ল আৰু তেওঁলোকে এক প্ৰকাৰ প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে আৰু আৰক্ষীয়ে বাধা আৰোপ কৰোঁতেই AIDFে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ। বিধায়কসকলৰ নেতৃত্বত যোৱা দলটোৱে এক প্ৰকাৰ প্ৰতিবাদ আৰম্ভ কৰিলে। আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে AIDFৰ কেইবাগৰাকীও বিধায়কে। এক্সক্লুচিভ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত এম্বিয়েন্সৰ সহায়ত দেখুৱাইছোঁ। AIDFৰ কেইবাগৰাকীও বিধায়কক দেখিবলৈ পোৱা গৈছে, ৰফিকুল ইছলামক দেখিবলৈ পোৱা গৈছে, আশৰাফুল ইছলামক দেখিবলৈ পোৱা গৈছে। তেনে পৰিপ্ৰেক্ষিতত আন কেইবাগৰাকীও AIDFৰ বিধায়ক এই প্ৰতিবাদৰ নেতৃত্ব লৈছে আৰু উচ্ছেদিতৰ খবৰ ল'বলৈ এতিয়া গোৱালপাৰাৰ পাইকাইনলৈ গৈ থাকোঁতেই আদবাটতেই আৰক্ষী, ব্লেক কামাণ্ডো আৰু অন্যান্য অৰ্ধসামৰিক বাহিনীয়ে তেওঁলোকক আদবাটতে আগুচি ধৰা দেখিবলৈ পোৱা গৈছে। AIDFৰ এই সজাতি দলটোক আদবাটতে বাধা দিয়া কাৰ্যক AIDFৰ বিধায়কসকলে সহজভাৱে মানি ল'ব পৰা নাই আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া বিষয়টোক লৈ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। AIDFৰ বিধায়কসহ এটা দল ইতিমধ্যে উপস্থিত হৈছে গোৱালপাৰাৰ উচ্ছেদিতৰ কাষত। পুৱাৰ ভাগৰ পৰাই আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল গোৱালপাৰাৰ পাইকাইনত চলিছে উচ্ছেদ অভিযান আৰু গোৱালপাৰাৰ পাইকাইনত চলা এই উচ্ছেদ অভিযানত উচ্ছেদিতৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু উচ্ছেদিতৰ খবৰ ল'বলৈ যাওঁতেই এতিয়া আধা বাটতে AIDFৰ বিধায়কসহ অন্যান্য যিসকল লোক AIDFৰ বিধায়কসহ এই লোকসকলক আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু ব্লেক কামাণ্ডোৱে আদবাটতেই তেওঁলোকক আবদ্ধ কৰাৰ দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে। টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু এক প্ৰকাৰ পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত। সেই দৃশ্যাংশ দেখুৱাইছোঁ। AIDFৰ কেইবাগৰাকীও বিধায়কে নেতৃত্ব লৈছে এই প্ৰতিবাদৰ আৰু ইতিমধ্যে AIDFৰ কেইবাগৰাকীও বিধায়কৰ নেতৃত্বত ইতিমধ্যে এটা দল গোৱালপাৰাৰ এই প্ৰান্তটোলৈ আগবাঢ়িছিল আৰু আদবাটতে এই দলটোক আৰক্ষীয়ে বাধা দিয়াৰ পাছতে পৰিস্থিতি হৈ পৰিছে উত্তপ্ত। দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু সমান্তৰালকৈ এই সমগ্ৰ বিষয়টোক লৈ AIDFৰ বিধায়কসকলে কি মন্তব্য কৰিছে শুনাই আছোঁ। চৰকাৰে মানুহক অত্যাচাৰ কৰিব, মানুহ দুজন মৰিছে আৰু দুখ মৰিব পাৰে, গতিকে আমি যাব লাগিব তাতে কি হৈ আছে এইখিনি আমাক চাব দিব লাগিব। গ্ৰিভেন্সেছ আছে মই বুজিলোঁ। আপোনালোকে আমাৰ জিলাৰ মুৰব্বী আছে, জিলা আয়ুক্ত আছে, তেখেতৰ নামত আপোনালোকে মেমৰেণ্ডাম দিয়ক। আমি সসন্মানে আপোনালোকৰ পৰা ল'ম আৰু আমি ওপৰৰ মানুহখিনি উচ্ছেদ কৰিছে, মানুহ আজি আপোনালোকে মাৰিছে, মানুহ মাৰিছে, হত্যা কৰিছে। চৰকাৰৰ অৰ্ডাৰ ডিনাই কৰি চৰকাৰে মানুহক অত্যাচাৰ কৰিব, মানুহ দুজন মৰিছে আৰু দুখ মৰিব পাৰে, গতিকে আমি যাব লাগিব তাতে কি হৈ আছে এইখিনি আমাক চাব দিব লাগিব। গ্ৰিভেন্সেছ আছে মই বুজিলোঁ। আপোনালোকে আমাৰ জিলাৰ মুৰব্বী আছে, জিলা আয়ুক্ত আছে, তেখেতৰ নামত আপোনালোকে মেমৰেণ্ডাম দিয়ক। আমি সসন্মানে আপোনালোকৰ পৰা ল'ম আৰু আমি ওপৰৰ মানুহ
গোয়ালপাড়িয়া মানুষ উচ্ছেদ করা হয়েছে। আজি থেকে কোনো শেল্টারের কোনো ব্যবস্থা করা নাই, রিহ্যাবিলিটেশন করা নাই, সরকারে হত্যা করিয়েছে। হত্যার বিরুদ্ধে আমি এই পরিস্থিতির মানুষ হত্যা করিব, হত্যা করিব। আইকানের মানুষের উচ্ছেদ করেছে, মানুষ আজি আপনাকে মারিছে, মানুষ মারিছে, হত্যা হয়েছে। আপনার হত্যা করেছে। সরকারের স্বৈরাচারিতা বন্ধ, অর্ডার ডিনাই কৰি সরকারে মানুহক অত্যাচার কৰিব। মানুহ দুজন মৰিছে, আৰু দুখ মৰিব পাৰে। গতিকে আমি যাব লাগিব তাতে কি হৈ আছে, এইখিনি আমাক চাব দিব লাগিব। গ্ৰিভেন্সেছ আছে আছে। মই বুজিলোঁ। আপোনালোকে আমাৰ জিলাৰ মুৰব্বী আছে, জিলা আয়ুক্ত আছে, তেখেতৰ নামত আপোনালোকে মেমৰেণ্ডাম দিয়ক। আমি সসন্মানে আপোনালোকৰ পৰা ল'ম আৰু আমি ওপৰৰ মানুহ মৰি থাকিব, মানুহ মৰি আছে, মানুহ মৰি আছে, হত্যাকাৰী উচ্ছেদ কৰি আছে, উচ্ছেদ চলি আছে। গোয়ালপাড়িয়া মানুষ উচ্ছেদ করা হয়েছে। আজি থেকে কোনো শেল্টারের কোনো ব্যবস্থা করা নাই, রিহ্যাবিলিটেশন করা নাই, সরকারে হত্যা করিয়েছে। হত্যার বিরুদ্ধে আমি এই পরিস্থিতির মানুষ হত্যা করিব,